বুধমাহত বিষক্ৰিয়া হৈ মৃত্যু 6 বছৰীয়া শিশু যখিত কামৰূপৰ খানপাৰাত বুধমাহত বিষক্ৰিয়া চিকিৎসাধীন অৱস্থাত এটি 6 বছৰীয়া শিশুৰ মৃত্যু মিৰ্জা ক্ৰিষ্টিলিনা দাসৰ GMCHত মৃত্যু বুধমাহ খাই অসুস্থ হৈছিল 60 জনৰ অধিক লোক বুধবাৰৰ পৰা শৌচ বমি হৈছিল তেওঁলোকৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত খানপাৰা হাউলপাৰাত মাহ প্ৰসাদ ভোগ পায়স আদি খাই 40ৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 60 জনৰ অধিক লোক যোৱাকালি মানে আসলে পৰখি হেৰি হৈ গ'ল এই জেঠুৱা নামৰ মহিলাসকলে নাম কীৰ্তন কৰিছে নাম কীৰ্তনৰ পিছত প্ৰসাদ ভোগ আৰু পায়স খাইছে খোৱাৰ বিনিময়ত কালি মোটামুটি দুপৰীয়াৰ পৰা মানুহখিনি অলপ পায়খানা বমি গা বেয়া জ্বৰ এনেকুৱা এটা অনুভৱ হৈছে লাহে লাহে বেমাৰটো অলপ বিস্তাৰিত হৈ আহিল আৰু বিস্তাৰিত হৈ অহাৰ বিনিময়ত তাৰমানে আমাৰ চাব চেণ্টাৰ PHCৰ ষ্টাফ লগতে ডক্টৰ পবিত্ৰ শইকীয়াৰ লগতে ষ্টাফটোৱে লোকে সহায় কৰিছে তাৰপিছত কিছুমান ৰেফাৰ কৰি পঠিয়াই দিছে আজাৰালৈকে আজাৰাৰ পৰা কিছুমান চিৰিয়াছবিলাকক GMCলৈ পঠিয়াই দিছে আৰু ভাগ্যৰ ফলত GMCৰ পৰা 2-4জন ৰিকভাৰী হৈ ঘৰকো আহিছে কিন্তু আজি ৰাতিপুৱা 4মান বজাত শুনিলোঁ এজন 6 বছৰীয়া শিশু কন্যা লীনা দাস নামৰ ছোৱালী এজনী মৃত্যু হোৱা বুলি শুনিছোঁ আৰু এতিয়ালৈ কিমান দূৰ সত্য তেওঁলোকৰ মাক দেউতাকৰ পৰা জানিব পৰা হোৱা নাই যদিও মৃত্যু হৈছে বুলি জনাইছে আচলতে ঘটনাটো ধৰিলে মোটামুটি ধৰা মন্দিৰত যিটো নাম কীৰ্তনৰ প্ৰসাদ পায়স আৰু ভোগ খোৱা হৈছে এই তিনিওটা কাৰণতে কিবা এটা হ'ব বুলি ধৰা হয় ডাইৰেক্ট এটাক চাৰ্চ কৰি ক'ব পৰা অৱস্থাত নাযায় কথাটো এই তিনিওটাৰে চেম্পল ট্ৰিটমেণ্ট বা পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত নিশ্চয় কিবা এটা ৰিজাল্ট ওলাব বৰ্তমান চিকিৎসাধীন অৱস্থাত আক্ৰান্ত লোকসকল নিউজ ডেস্ক প্ৰজটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক